নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এটা লোমহৰ্ষক হত্যাকাণ্ড। হত্যাকাণ্ডটো সংঘটিত হৈছে গুৱাহাটীৰ হেঙাৰাবাৰী লিচু বাগান। তাত আপোনাৰ অনিল ডেকা নামৰ এজন 65 বছৰীয়া ব্যক্তি বজাৰ কৰিবলৈ আহোঁতে তাত গাহৰি মাংস বিক্ৰী কৰা ঠাইখিনিত তেওঁৰে ভতিজাক হয় দেৱ ডেকা। এই দেৱ ডেকা কিছুদিন পূৰ্বে জেলৰ পৰা মুকলি হৈছে। তেওঁ মানে ঘৈণীয়েকৰ লগত কাজিয়া কৰি ঘৈণীয়েকক মাৰপিট কৰি ঘৈণীয়েকক মানে ডিভোৰ্চ দিলে আৰু মানে ঘৈণীয়েকক মানে শাৰীৰিক মানসিক নিৰ্যাতন কৰি কিনে মাৰধৰ কৰে। তো এনেকুৱা কেছত মানে ফচি কিনে তেওঁ জেললৈ গ'ল দেৱ ডেকা। সেই দেৱ ডেকা জেলত থাকিলে, জেলৰ পৰা ওলাই আহি তেওঁ অনিল ডেকাক চাকু চব্জি দোকানত যে চাকু থাকে, সেই চাকু লৈ মানে অনিল ডেকাক পেটত য'তে ত'তে হানি খুচি হত্যা কৰি দিলে, দিন দুপৰতে বজাৰৰ মাজতে। তো দেৱ ডেকা মানুহজন তেনেকুৱা বুলি সকলোৱে জানে যে একদম ঠাণ্ডা মুণ্ডাকৈ থাকে আৰু যেতিয়া মানে ডাঙৰ কিবা কৰে তো আপুনি গমেই পালে ঘটনাটো কিমান ডাঙৰ ঘটনা। তো যেতিয়া এজন 65 বছৰীয়া মানুহক চাৰিওপিনৰ পৰা হানি খুচি দিব চাকু এখনেৰে, মানুহজন আৰু হয় মেডিকেল যাব। মেডিকেল গৈ কিনে তেওঁ আৰু নেবাচিলে আৰু, যিহেতু বয়সো বেছি আছে। তো এতিয়া কথাটো হ'ল কি, কিয় কৰিলে, ৱাই? জানিব পৰা মতে অনিল ডেকাৰ এক্সপাৰ্ট একাডেমি নামৰ এখন স্কুল এণ্ড কলেজ, মানে প্ৰাইভেট একাডেমি হয় এক্সপাৰ্ট একাডেমি। তাত মানে আপোনাৰ ক্লাছ 1ৰ পৰা আপ টু HS ডিগ্ৰী গোটেই আৰু ক্লাছ 10 এইবিলাকতো আছে, BA BCom এইবিলাকো আছে, মানে ডাঙৰ কলেজ আৰু। তো সেই কলেজখনৰ মালিক অনিল ডেকা দেৱ ডেকা, যিহেতু তেওঁলোক মানে খুৰাক আৰু ভতিজাক। তো এইটো কথাটো হ'ল কি, এইটো যিটো মানে বিবাদ হৈ আছিলে, এইটো হ'ল আপোনাৰ সম্পত্তি কেন্দ্ৰিক সংঘাত। তো সম্পত্তি কেন্দ্ৰিক সংঘাতৰ ফলত মানে হত্যাকাণ্ডটো হৈছে। আৰু দেৱ ডেকা মানুহজন ক'লোৱে, এইটো মানে মাৰি দিম বুলি ক'লে আৰু মাৰি দিব আৰু, ইয়াত মানে আৰু কোনো নাচায় আৰু। অ'পেন স্পেচত যদি মাৰি দিছে আপুনি ভাবক আৰু। তো এতিয়া তেওঁৰ ঘৈণীয়েকটো ইয়াত নাই, মাকৰ ঘৰত আছে। তো এতিয়া মই ইয়াত মানে ভাবিলোঁ যে যিবোৰ মানুহ ধনী মানুহ, একদম কলেজৰ মালিক, স্কুলৰ মালিক, লটছ অফ প্ৰপাৰ্টি দে হেভ ইন গুৱাহাটী, ইন মেনি প্লেচ, হোৱাই দে হেভ ডেট কাইণ্ড অফ ৱৰ্ক, ডেট কাইণ্ড অফ থিংকিং, মানে তেনেকুৱা কিয় ভাবে মানে? আৰে ভাই, মোৰতো একোৱেই নাই। মোৰ চাইকেল এখন আছে, ডেইলি 200 টকা 300 টকা পাওঁ। মইতো কাকো মাৰিব যোৱা নাই, হয়নে? মইতো কাকো চাকু সোমাই যাব যোৱা নাই। তো তেওঁলোকে কিয় কৰে? তো তাৰ পৰা মই এটা বস্তু বুজি পালোঁ, তেওঁলোকক মানে আৰু লাগে। মানে যিমান আছে, ধৰক গুৱাহাটীত 10 ঠাইত মাটি আছে, 10 ঠাইত প্লট আছে, 10 ঠাইত বিজনেছ আছে, বিভিন্ন স্কুল কলেজ কিবাকিবি আছে, তেওঁলোকক আৰু লাগে। সেইটোৱে কথা। নহ'লে কিয় মাৰিব? অনিল ডেকাক মাৰিব লগা হ'ল কিয়? সেইটোৱে। অনিল ডেকাক মাৰা মানে এতিয়া গোটেই দেৱ ডেকাই পাব। দেৱ ডেকাই পাব কেনেকৈ? এইটো এতিয়া জেলত যাব। জেলৰ পৰা ওলাব, জেলৰ পৰা আপোনাৰ ধৰক আৰু ঘৈণীয়েকক মাৰি কিনে, ঘৈণীয়েককতো মাৰধাৰ কৰা নাছিলে, ঘৈণীয়েকক এনে শাৰীৰিক মানসিক নিৰ্যাতন কৰিছিলে আৰু মাৰিছিলে, চৰ ঘোঁজা লাট এইবোৰ মাৰিছিল। তেতিয়া মানে ঘৈণীয়েকটো পলাই দিলে, মাকৰ ঘৰত গুচি গ'ল। তো এতিয়া ঘৈণীয়েক মাকৰ ঘৰত আছে। তো এনেকুৱা কাহিনী গুৱাহাটীৰ মহানগৰীৰ ভিতৰত ঘটি আছে। তো সেইবোৰৰ ওপৰত মই ভিডিঅ' বনাম। দেৱ ডেকাৰ ঘৰ হ'ল লিচু বাগান, গুৱাহাটী হেঙাৰাবাৰী লিচু বাগান। তো এইটো লিচু বাগানৰ মানুহে মোতকৈ বেছি ভালকৈ জানিব। যদি কোনোবা লিচু বাগানত ইউটিউবাৰ আছে, তোমালোকে কি জানা কোৱা। মইতো ভাই এইখিনি নিউজৰ ভিত্তিতহে কৈছোঁ। তোমালোকে ইনচাইড দ্য ষ্টৰি জানিব পাৰা, যদি জানা কোৱা। ঠিক আছে, ধন্যবাদ।